নমস্কাৰ, মোৰ নাম দিগন্ত দাস। মই কামৰূপ মেট্ৰত ঘৰ আৰু মোৰ গাঁও হৈছে মালৈবাৰী। আপোনালোকক মই এয়া দেখাব খুজিছোঁ, T2ত মই নেনো DAP ইয়াত স্প্ৰে কৰিছোঁ আৰু লগতে মই শিপা শোধন কৰিছোঁ। আৰু T1ত মই আপোনালোকক কওঁ যে মই ইয়াত স্প্ৰেও কৰা নাই আৰু শিপা শোধনো কৰা নাই। এতিয়া ডিফাৰেঞ্চটো মই আপোনালোকক কওঁ। T2ত মই শিপা শোধন যেতিয়া কৰিছোঁ, লগাইছোঁ আৰু স্প্ৰেও কৰিছোঁ, ইয়াৰে যিটো গাজা পোখা ধানৰ, ইয়াৰ গাজা পোখা মই দেখিছোঁ ইয়াত বেছি আৰু লগতে ইয়াৰ দানাটো মোটা মোটা হৈছে। আৰু T1ত দেখিছোঁ যে ইয়াৰ গাজা পোখা কম আছে আৰু লগতে তাৰ দানাটো অলপ মিহি আছে। আশা কৰোঁ মই ইয়াত য'ত স্প্ৰে কৰিছোঁ নেনো DAPটো বা শিপা শোধন কৰিছোঁ, ইয়াত 2 মোন হ'লেও পাৰ বিঘা মই বেছি পাম আৰু ইয়াত পাৰ বিঘা 2 মোন হ'লেও কম হ'ব। আপোনালোকে যেন ব্যৱহাৰ কৰি চাই, সেয়া মোৰ ফালৰ পৰা অনুৰোধ।